নমস্কাৰ প্ৰথম সংবাদলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু প্ৰথমটো খবৰ অসমৰ ৮৬ জনলৈ বৃদ্ধি কোভিড-19ত আক্ৰান্তৰ সংখ্যা দুদিনত ২২ জন ব্যক্তি আক্ৰান্ত হৈছে কোভিড-19ত ৰাজ্যত আৰোগ্য হৈছে ৪০ গৰাকীকৈ কৰোনা আক্ৰান্ত এতিয়াও চিকিৎসাধীন হৈ আছে ৪৪ গৰাকী কৰোনা আক্ৰান্ত ৰাজ্যত এই পৰ্যন্ত ২ গৰাকী কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে পুনৰবাৰ আমি জনাইছো এই মুহূৰ্তৰ আপডেট যে অসমত ৮৬ জনলৈ বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা আৰু ফলে দুদিনত ২২ জনকৈ ব্যক্তি আক্ৰান্ত হৈছে কোভিড-19ত ৰাজ্যত আৰোগ্য হৈছে ৪০ গৰাকী কৰোনা আক্ৰান্ত আৰু এতিয়াও চিকিৎসাধীন হৈ আছে ৪৪ গৰাকী কৰোনাত আক্ৰান্ত ৰোগী আৰু এই পৰ্যন্ত ২ গৰাকী কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে ইয়া হৈছে আজিৰ দিনটোৰ আপডেট কৰোনা সন্দৰ্ভত যেহেতু ক্ৰমাৎ বৃদ্ধি পাইছে অসমত কৰোনা আক্ৰান্তৰ সংখ্যা গতিকে কালিৰ দিনটোতো আমি জনাই গৈছিলো যে কালিৰ দিনটোতো বহুকেইগৰাকী বিশেষকৈ ৭ গৰাকীকৈ লোক কোভিড-19 ৰোগত আক্ৰান্ত বুলি বা কেছ পজিটিভ কেছ পোৱা গৈছে ঠিক তেনেধৰণে আমি কৈ আছো যে আৰোগ্য হৈছে ৪০ জনকৈ লোক আৰু ৪৪ জন লোক এতিয়াও চিকিৎসাধীন হৈ আছে বলেন ভট্টাচাৰ্য আছে লাইভত আমি পোনপটীয়াকৈ সংযুক্ত হৈছো বলেনে আমাক আজিৰ দিনটোৰ সবিশেষ জনাব বলেন আপোনাৰ ওচৰলৈ আহিছো বলেন আপুনি যদি মোক শুনা পাইছে বলেন গতিকে আমি আজিৰ দিনটো যিখিনি আপডেট আমি ইতিমধ্যে দৰ্শকসকলক দিছো যে কিমান বৃদ্ধি পাইছে বা কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে ৰাজ্যত বিশেষকৈ গুৱাহাটী হটস্পট আৰু অধিক আপোনাৰ পৰা জানিব বিচাৰিম এই সন্দৰ্ভত চাওক পাপৰি আমি যদি চাবলৈ যাওঁ শেহতীয়া আজি ২৪ ঘণ্টা সেই ২৪ ঘণ্টাত ইতিমধ্যে দেখিব পোৱা গৈছে যে ২২ গৰাকীকৈ ৰোগী আক্ৰান্ত হৈছে অৰ্থাৎ ক'ব পাৰি যে ১৫ অৱস্থাত ফাঁচী বজাৰত যি ১৫ গৰাকী আৰু তাৰপিছত ৰেডিশ্যন ব্লুত কোৱাৰেণ্টাইন অৱস্থাত ৰখা ৭ গৰাকী অৰ্থাৎ ক'ব পাৰি যে ২২ গৰাকী শেহতীয়া ২৪ ঘণ্টা সময়ছোৱাত আক্ৰান্ত হৈছে আৰু ইতিমধ্যে যিহেতুকে তাৰ এটা দিন পূৰ্বে আমি দেখিবলৈ পালোঁ যে ১৫ গৰাকীক ইতিমধ্যে MMCত চিকিৎসাধীন হৈ আছে আৰু যোৱাকালি দিনৰ ভাগত যেতিয়া প্ৰকাশ পাইছিলে যে যিসকলে ৭ গৰাকীকৈ কৰ্কট ৰোগত আক্ৰান্ত তাৰে ৩ গৰাকী সেই লোকসকলকো ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন কৰি থকা হৈছে কিন্তু মূলতঃ বিষয়টো হৈছে যে ক্ৰমাৎ এয়া বৃদ্ধি পাব এয়া এক প্ৰকাৰ সহজভাৱে ক'ব পৰা বিষয় হৈ পৰিছে কাৰণ যিহেতুকে কমিউনিটি যিটো স্প্ৰেড সেই স্প্ৰেড হৈছে যদিও বা ৰেডিশ্যন ব্লুত থকা ৰোগসকলৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ইতিমধ্যে ক'ব পৰা হৈছে যে তেখেতসকলে যিহেতুকে মুম্বাইৰ পৰা আহিছিলে হয়তো মুম্বাইত সংক্ৰমিত হৈ আহিছে আৰু তাৰপিছত কোৱাৰেণ্টাইনত থকা অৱস্থাত তেখেতসকলে ধৰা পৰিছে কিন্তু পৰিৱেশটো ক্ৰমাৎ জটিল হৈ গৈ আছে আৰু পৰিৱেশটো হয়তো ইয়াতকৈ আৰু অধিক ভয়াৱহ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এই ক্ষেত্ৰত বিশেষকৈ আমি চাবলৈ যাওঁ বাকী জিলাসমূহৰ ক্ষেত্ৰত কিন্তু এই মুহূৰ্তত ঠিক তেনেধৰণৰ বৃদ্ধি হোৱা নাই কি বিশেষকৈ গুৱাহাটী মহানগৰীত আৰু বিশেষকৈ আমি যদি ফাঁচী বজাৰৰ এলেকা অঞ্চলটো চাওঁ প্ৰথম অৱস্থাৰ পৰা আমি সন্দেহ প্ৰকাশ কৰি আহিছিলোঁ যে ফাঁচী বজাৰত লকডাউনৰ সময়ছোৱাত কোনো ধৰণৰ তেনেকুৱা বন্ধ পালন কৰা হোৱা নাছিলে লকডাউনৰ সময়ছোৱাত একাংশ সুবিধাবাদীয়ে আচলতে সুযোগ লাভ কৰিছিলে আৰু তেখেতসকলে ফাঁচী বজাৰত দেখিব পোৱা গৈছে নিতৌ যথেষ্ট লোকৰ সমাগম হৈছিলে আৰু যাক হেতুকে দেখিব পোৱা গৈছে যে শেহতীয়া যিগৰাকী চাহানী উপাধিৰ লোক আৰু তাৰপিছত দেখিব পোৱা গৈছে তেওঁৰ সম্পৰ্কত অহা ইতিমধ্যে প্ৰায় ১৫ গৰাকী লোক ইতিমধ্যে স্পষ্ট হৈছে সেয়া কিন্তু মূলতঃ বিষয় হৈছে যে সেই বাকী যি ১৫ গৰাকী লোকৰ ইতিমধ্যে দেশত কোভিড-19 ওলাইছে তাৰে ভিতৰত থকা নাপিত ড্ৰাইভাৰ বা তেনেকুৱা ধৰণৰ যিসকল লোক আছিলে ইতিমধ্যে তেখেতৰ পৰিয়াল তথা যিসমূহ স্থানত বসবাস কৰিছিলে যিকেইগৰাকী লোকৰ কোভিড-19 পজিটিভ পোৱা গৈছে বলেন বা তেওঁলোকৰ সংস্পৰ্শলৈ কোন কোন আহিছিল বা নাপিত গৰাকীয়ে যিহেতু ৭০-৮০ জন লোকৰ চুলি কাটিছিল গতিকে সেই যিডাল চেইন আমি সেই সন্দৰ্ভত কথা পাতি যাম বা পৰৱৰ্তী সময়তো দিনটোতো আমি তেনেকুৱা ধৰণৰ বহু আপডেট পাম কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা কথা জনাইছিল যে নিশাটো এটা প্ৰত্যাহ্বানমূলক হ'ব পাৰে কাৰণ কোৱাৰেণ্টাইনত আছে বহু লোক যিসকল বহিৰাজ্যৰ পৰা আহিছে বহিৰাজ্যৰ পৰা অহা যিসকল লোক এতিয়া দেখিবলৈ পোৱা গৈছে ছাগলীয়াটো আমি দেখিবলৈ পাইছো বহু সংখ্যক লোক আহিছে ট্ৰেইনেৰে বহিৰাজ্যৰ পৰা বহু লোক আহি আছে গতিকে খুদ মন্ত্ৰীগৰাকীয়ে কৈছে যে এটা প্ৰত্যাহ্বান হৈ পৰিব এতিয়া ৰাজ্যৰ বাবে কিন্তু যেহেতু কোৱাৰেণ্টাইন চেণ্টাৰ গুৱাহাটীত আছে গতিকে দেখিবলৈ পোৱা গৈছে এতিয়া সেইবাবে যেন হটস্পট হৈ পৰিছে ইফালৰ পৰা বহু খবৰ আহি পৰিছে বিশেষকৈ বহিৰাজ্যৰ যাত্ৰীসকলক লৈও কিছু পৰিমাণে শংকাৰ সৃষ্টি হৈছে বলেন চাওক পাপৰি বিশেষকৈ শেহতীয়াভাৱে আমি প্ৰথম অৱস্থাত আমি দেখিবলৈ পালোঁ যে ব্যক্তিগত বাহন বা কিছুমান বাহন ভাড়া কৰি লোক ইতিমধ্যে ৰাজ্যলৈ আগমন ঘটিছে বা আহিছিলে নিজৰ মাতৃভূমিলৈ কিন্তু তাৰপিছত দেখিবলৈ পালোঁ যে শেহতীয়া প্ৰথমখন যাত্ৰীবাহী ৰেল বিশেষ ৰেল অহাৰ পিছত
যোৱাকালি নিশাৰ ভাগত পুনৰ এখন যাত্ৰীবাহী ৰেল আহিছে আৰু সেই ৰেলখনত যিসকলক প্ৰশাসনক ইতিমধ্যে অৱগত কৰা অনুসৰি প্ৰায় 100 গৰাকী লোকৰ নাম দিয়া হৈছিলে যিসকল লোকে গুৱাহাটী ৰেলৱে ষ্টেচনত তেখেতসকল নামিব বুলি কোৱা হৈছিলে কিন্তু যি সংখ্যা শেহতীয়া সময়ছোৱাত আমি যি যোৱাকালি নিশাৰ ভাগ এই মুহূৰ্তত পোৱা তথ্য অনুসৰি যে ৰেল বিভাগে কোৱা অনুসৰি যে তেখেতসকলে গুৱাহাটী ৰেলৱে ষ্টেচনত মাথোন 100 গৰাকী নহয় অৰ্থাৎ লুকাই চুৰিকৈ একাংশ লোক ৰেলত আহিছিলে অৰ্থাৎ তেওঁলোকে প্ৰায় সেই সংখ্যা 130ৰো অধিক আছিলে কিন্তু এই বিষয়টো যেহেতুকে 30 গৰাকী ব্যক্তিৰ তথ্য কোনো ধৰণৰ প্ৰশাসনৰ হাতত নাই আৰু প্ৰশাসনে অৱগত নোহোৱাকৈ সেইসকল লোক আহিছে আৰু সেইসকল লোক গুৱাহাটী ৰেলৱে ষ্টেচনত নামিছে প্ৰশ্ন হৈছে হয়তো সেইসকল লোকে হয়তো বাকী ষ্টেচনলৈকে আগুৱাব লাগিছিলে বা কোনো ষ্টেচনত তেখেতসকলে নামিব লাগিছিলে কিন্তু সেইসকল লোক গুৱাহাটী ৰেলৱে ষ্টেচনলৈ আহিছে এই যে বাহিৰৰ পৰা অহা লোকসকলে তেখেতসকলৰ নিজৰ গন্তব্য স্থানত তেখেতসকলে নানামি তেখেতসকলে বেলেগ স্থান এটাত তেখেতসকলে নামিছে সেই নমাৰ পিছত সেইসকল লোকক হয়তো কোৱাৰেণ্টাইন কৰা নহ'ব পাৰে বা সেইসকল লোক কোনোবা এটা ছাইডেদি তেখেতসকল যদি আঁতৰি যায় তেতিয়াহ'লে তেওঁলোক যেতিয়া সমাজলৈকে যাব তেওঁলোক যেতিয়া গৃহত আবদ্ধ হৈ থাকিব সেইসকলৰ পৰাও যে COVID-19 হয়তো যদি তেখেতসকলৰ সংক্ৰমিত হৈ আহিছে তেতিয়াহ'লে তেখেতসকলৰ পৰা এক ভয়ংকৰ এটা সমস্যাৰ সন্মুখীন হ'ব সমাজখন সেয়া এক ডাঙৰ বিষয় আৰু ইতিমধ্যে ৰেল বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি শেহতীয়া অনাগত প্ৰায় 10 দিনৰ ভিতৰত আকৌ 15খন ৰেল আহিব আৰু সেই 15খন যাত্ৰীবাহী ৰেলত যথেষ্ট সংখ্যক লোক আহিব যাত্ৰী আহিব আৰু সেই যাত্ৰীসকলক কি ধৰণৰ কোৱাৰেণ্টাইন কৰা হ'ব বা তেখেতসকলৰ পৰীক্ষা কি ধৰণৰ আগবঢ়াব সেয়া এক ডাঙৰ বিষয় কাৰণ প্ৰথম দুখন ৰেল আমি যদি চাবলৈ যাওঁ প্ৰায় 2000 লোক ইতিমধ্যে অসমলৈ আহিছে বাকী 15খনতো হয়তো সম্ভৱতঃ অসমলৈকে পুনৰ আকৌ তেনেকুৱা 20000 লোক অহাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু সেইসকল লোকক পুনৰ 14 দিনৰ কোৱাৰেণ্টাইন কৰিব লাগিব তেখেতসকলৰ স্বাইপ সংগ্ৰহ কৰি নমুনা পৰীক্ষা কৰিব লাগিব এয়া এক স্বাস্থ্য বিভাগৰ কাৰণে প্ৰত্যাহ্বান হৈ পৰিছে আৰু ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীগৰাকী আপুনি কোৱাৰ ধৰণে ইতিমধ্যে উল্লেখ কৰিছে যে নিশাটো আচলতে প্ৰত্যাহ্বান আছিলে তাৰ মূলত কাৰণ আছিলে যে আৰু দ্বিতীয়খন যাত্ৰীবাহী ৰেল আহিছে তাত যথেষ্ট সংখ্যক লোক আছে ঠিক একেদৰে যিসকল ইতিমধ্যে কোৱাৰেণ্টাইনত আছে তেওঁলোকৰ বাবে ইতিমধ্যে পৰীক্ষাৰ স্বাইপ প্ৰেৰণ কৰা হৈছে আৰু সেইসকলৰ ফলাফল আহিব আৰু যোৱাকালি দিনৰ ভাগত 340 গৰাকী যি গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰত যি 15 গৰাকী লোক COVID-19ত ধৰা পৰিছিলে আৰু ধৰা পৰাৰ পিছত যিসকল তেখেতৰ হয়তো সেই পৰিয়াল তথা ভাড়াতীয়া হিচাপে থকা তেখেতৰ চুবুৰীয়া বা তেনেকুৱা প্ৰতিষ্ঠান সেইসকল লোকক যোৱাকালি ভাগত দিনৰ ভাগত তেখেতসকলে স্বাইপ সংগ্ৰহ কৰিছিলে আৰু নমুনা প্ৰেৰণ কৰা হৈছে সেইসকল লোকৰ পৰা যদি কেনেবাকৈ তেওঁলোকৰ দেশতো বাকী যদি 340 জনৰ ভিতৰত যদি কেনেবাকৈ তাৰ 2-4 জনো যদি লোক যদি COVID-19 পজিটিভ ওলায় তেতিয়াহ'লে আকৌ অধিক লোকক কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰিব লাগিব সেয়াই নিশ্চিতভাৱে ইতিমধ্যে কোৱা হৈছে যে এক বৃহৎ প্ৰত্যাহ্বান হয়তো ইয়াতকৈ আৰু অধিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব জটিল সমস্যাৰ সন্মুখীন হ'ব লাগিব কিন্তু এই সমস্যাৰ বাবে কোনো কাৰণত জনসাধাৰণক আতংকিত নোহোৱাৰ কথাও উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে বলেন কণ্টেইনমেণ্ট জোন যিহেতু দেখিবলৈ পোৱা গৈছে যে লাহে লাহে কণ্টেইনমেণ্ট জোনৰ সংখ্যাও বৃদ্ধি পাইছে বুলি ক'ব পাৰি কাৰণ যি ঠাইৰ পৰা ওলাইছে তাত কণ্টেইনমেণ্ট জোন কৰা হৈছে কিন্তু এতিয়া যিহেতু ৰেড জোনৰ প্ৰসংগটো কালিয়ে মন্ত্ৰীগৰাকীয়ে কৈ দিছে যে ৰেড জোন গুৰুত্বপূৰ্ণ নহয় গুৰুত্বপূৰ্ণ হৈছে এতিয়া কণ্টেইনমেণ্ট জোন যিটো পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিছে গতিকে আমি কণ্টেইনমেণ্ট জোনৰ সন্দৰ্ভতো আৰু কিছু তথ্য আপোনাৰ পৰা লাভ কৰিম বলেন চাওক যেতিয়া 15 গৰাকী ফাঁচী বজাৰত COVID-19 ৰোগী ওলাইছিলে তাৰ পিছতে দেখিব পোৱা গৈছিলে যে ফাঁচী বজাৰকে ধৰি পাণবজাৰ আৰু তেনেকুৱা ধৰণৰ 4টা স্থানত কুমাৰপাৰা শান্তিপুৰ এই 4টা স্থান মূলত স্থানক হটস্পট হিচাপে ঘোষণা কৰি তেখেতসকলে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছিলে তাৰপিছত দেখিবলৈ পালে যে পল্টন বজাৰ ফটাহিল আমবাৰীৰ এটা ছাইট এনেকুৱা ধৰণৰ স্থানসমূহত য'ত আচলতে সেইসকল লোকৰ সংস্পৰ্শলৈ আহিছিলে লোকসকল এই স্থানসমূহক কণ্টেইনমেণ্ট জোন কৰি এই মুহূৰ্তত গুৱাহাটী মহানগৰীৰ সৰ্বমুঠ 9টা স্থান কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে আচলতে কণ্টেইনমেণ্ট জোন ইতিমধ্যে আৰু এটা তথ্য লৈ লওঁ আপোনাৰ পৰা যিহেতু ফাঁচী বজাৰলৈ এই বিগত দিনত যোৱা লোকসকলৰ ট্ৰেচিঙো কৰা হ'ব মোবাইলৰ জৰিয়তে গতিকে সেই খবৰটো আপোনাৰ পৰা লৈ লওঁ এইখিনিতে নিশ্চিতভাৱে সেয়া ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সেই ব্যৱস্থাৰ জৰিয়তে নিশ্চিতভাৱে বহু তথ্য পোহৰলৈ আহিবলৈ সক্ষম হ'ব আৰু হয়তো এআই স্বাস্থ্য বিভাগৰ কাৰণে এক প্ৰত্যাহ্বান আপুনি কোৱাৰ ধৰণে এক প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছে আৰু
যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেই ব্যৱস্থাৰ জৰিয়তে নিশ্চিতভাৱে বহু তথ্য লাভ কৰিবলৈ সক্ষম হ'ব বলেন আপোনাক ধন্যবাদ জনাইছোঁ আজিৰ দিনটোৰ এই মুহূৰ্তলৈকে যিখিনি আপডেট বলেনে আমাক দিলে আমি ইতিমধ্যে জনাই গৈছোঁ যে এতিয়া এটা প্ৰত্যাহ্বান হৈ পৰিছে স্বাস্থ্য বিভাগৰ বাবে চৰকাৰৰ বাবেও কাৰণ নিয়ন্ত্ৰণহীন হৈ পৰিব পাৰে বহিৰাজ্যৰ পৰা বহু সংখ্যক লোক যিহেতু অনা হৈছে বা অনা হ'ব বা অনাগত দিনসমূহত আহি আছে তেওঁলোক কোৱাৰেণ্টাইনৰ ব্যৱস্থা যথেষ্ট আছে কিন্তু চিকিৎসা বিভাগত কেনেধৰণৰ ব্যৱস্থা আছে গতিকে সেয়াও লক্ষণীয় হ'ব এই সমূহ খবৰ আমাক বলেনে দিলে পৰৱৰ্তী সময়ত পুনৰ আমি বলেনৰ সৈতে সংযুক্ত হৈ আৰু অধিক খবৰ আমি লাভ কৰিম এই মুহূৰ্তত আপোনাক ধন্যবাদ বলেন মুম্বাইৰ অসম ভৱনতে আছে কৰোনা আক্ৰান্ত ব্যক্তি মুম্বাইৰ পৰা অহা কৰ্কট ৰোগীৰ দলটোৰ 7জন অসম ভৱনতে হৈছে কৰোনাত আক্ৰান্ত সংবাদমেলত এই কথা জনালে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইপিনে জ্বৰ হোৱাৰ পিছত ৰাজমহল হোটেললৈ গৈছিল মংৰু সাহানী মংৰুৰ সংস্পৰ্শলৈ অহা 32 জনৰ চেম্পল টেষ্ট কৰাৰ অন্তত 15 জনৰ দেহত পোৱা গৈছে কৰোনা ভাইৰাছৰ অৱস্থিতি কৰোনাত আক্ৰান্ত 3 জন পাচলি বেপাৰী এজন নাপিত আৰু এজন পান দোকানী মংৰুৰ সংস্পৰ্শলৈ আহি কৰোনাত আক্ৰান্ত হোৱা বিন্দেশ্বৰী ঠাকুৰ নামৰ নাপিতজনে তলাবন্ধৰ মাজতে ফুটপাথত কাটিছিল প্ৰায় 70ৰ পৰা 80 জন লোকৰ চুলি কৰোনাত আক্ৰান্তৰ সন্দেহত 340 জন লোকৰ সোৱাব টেষ্ট কৰা হৈছে মহানগৰীত 22 জন কৰোনা পজিটিভ ৰোগী চিনাক্ত হৈছে তাৰ পৰিপ্ৰেক্ষিতত স্বাভাৱিকভাৱে মহানগৰীৰ ৰাইজ শংকিত হ'ব বা হোৱাটো স্বাভাৱিক কিন্তু মই এটা কথা ক'ব পাৰো যে 7 গৰাকী পজিটিভ হৈছে সেয়া আমি তাত বহুত বেছি আচৰিত হোৱা নাই কাৰণ আমি আশা কৰা ধৰণে যেতিয়া আমি বম্বেৰ পৰা কেন্সাৰ ৰোগীসকলক লৈ আহিছিলো আমি স্বাভাৱিকভাৱে আশা কৰিছিলো যে ইয়াত কিছু লোক পজিটিভ হ'ব কাৰণ তেওঁলোকে প্ৰথম কথা বম্বেৰ পৰা আহিছিলে দ্বিতীয়তে কথা যে তেওঁলোক যিটো অসম ভৱনৰ পৰা আহিছিলে সেইটো অসম ভৱনতে পজিটিভ ৰোগী আমি এসপ্তাহ আগতে চিনাক্ত কৰিব পাৰিছিলো মংৰু সাহানী বুলি যিগৰাকী ব্যক্তি আমিনগাঁৱৰ আলু গুদামত কাম কৰিছিলে আৰু তেওঁ জ্বৰ হোৱাৰ পিছত ফাঁচী বজাৰৰ ৰাজকমল হোটেললৈকে ঘূৰি আহিছিলে এই মংৰু সাহানীৰ আমি কন্টেক্ট ট্ৰেচিং কৰি আছিলো আৰু কন্টেক্ট ট্ৰেচিঙৰ ফলত আমি 32 ব্যক্তিক তেওঁক চিকিৎসা কৰা ডক্টৰজন আনসকল 32 জন ব্যক্তিৰ আমি চেম্পল লৈছিলো 32 জন ব্যক্তিৰ চেম্পলৰ ভিত্তিত গুৱাহাটী মেডিকেল কলেজে 15টা চেম্পল পজিটিভ বুলি ডিক্লেয়াৰ কৰে এইখিনিৰ ভিতৰতে এগৰাকী আমি পেচেণ্ট পাওঁ বিন্দেশ্বৰী ঠাকুৰ এওঁ কুমাৰপাৰাত ঘৰ আৰু তাতে ৰাতিপুৱা ৰাজকমল হোটেলৰ তলত আহি চুলি কাটে গধূলি কুমাৰপাৰালৈ উভতি যায় তাতে আমি প্ৰায় 70-80 জন মানুহক এখেতে চুলি কাটিছিলে ঠিক সেই ধৰণে আমি মুকেশ সিং বুলি এজন জিএছ কলনী ফটাশিল আমবাৰীত পাওঁ তেওঁ এই ৰাজকমল হোটেলৰ মেনেজাৰ আছিলে কৃষ্ণ কুমাৰ গুপ্তা বুলি এখনক পাওঁ তেওঁ 3 মাৰ্চত ঝাৰখণ্ডৰ পৰা আহিছিলে কিবা কামত আৰু যাব নোৱাৰি হোটেলত থাকি গৈছিলে তেওঁ পজিটিভ হয় আৰু শেষত আমি প্ৰবীণ কুমাৰ ৰাও বুলি আন এজনক পাওঁ তেওঁ এই গুদামৰ সদস্য নাছিলে কিন্তু তেওঁ ৰাজকমল হোটেলত আছিলে বিশ্বনাথ সাহা বুলি এজনক পাওঁ এইজন ব্যক্তি আছিলে যিজনে মংগু প্ৰথম দিনা MMCH হস্পিটালত নিজৰ গাড়ী দি লৈ গৈছিলে তেওঁ এগৰাকী পেছাগতভাৱে ড্ৰাইভাৰ তেওঁকো আমি পজিটিভ পাওঁ আৰু শংকৰ সাহা বুলি তেওঁ সৰু তাতে দোকান দিয়ে চাহৰ ৰেলৱে কলনীত থাকে তেওঁ পজিটিভ হিচাপে আমি পাওঁ সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীৰ লগতে সৰুসজাই প্ৰতিটো স্থান পৰ্যবেক্ষণ কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৰুসজাইত উপস্থিত হৈ বহিৰাজ্যৰ পৰা অহা লোকসকলৰ বাবে সকলো ব্যৱস্থা কৰা হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কৰোনা আক্ৰান্তৰ সংখ্যা দেখি ৰাইজক ভয় নাখাবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী সোণোৱালে
অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা অসমৰ যিসকল লোক লকডাউনৰ বাবে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আবদ্ধ হৈ আছিল, ইতিমধ্যে তেখেতসকল অসমলৈ আহিছে আৰু এই মুহূৰ্তত অসম চৰকাৰৰ তৰফৰ পৰা তেখেতসকলক অহাৰ লগে লগে যিখিনি নীতিগতভাৱে স্বাস্থ্য পৰীক্ষা আৰু লগতে স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত স্বাস্থ্য বিভাগে আগবঢ়োৱা পৰামৰ্শ অনুযায়ী কোৱাৰেণ্টাইনৰ যিবিলাক ব্যৱস্থা, এই সকলোবিলাক অসম চৰকাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা সম্পূৰ্ণ কৰা হৈছে। আপোনালোকে নিজেও দেখিছে ইয়াত দিনে নিশাই থাকি আমাৰ স্বাস্থ্য বিভাগৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ শৰ্মা আৰু পীযুষ হাজৰিকাৰ লগতে প্ৰতিগৰাকী বিষয়া কৰ্মচাৰী দিনে নিশাই কাম কৰি আছে আৰু অসম চৰকাৰৰ আমাৰ বিভিন্ন পৰ্যায়ত থকা বিষয়া কৰ্মচাৰীসকল, চিফ ছেক্ৰেটাৰী, DGP লগতে জিলা প্ৰশাসনৰ DC, SP, জইণ্ট ডাইৰেক্টৰ হেল্থ সকলো ইয়াত বিভাগ নিষ্ঠাৰে এই কামত আত্মনিয়োগ কৰিছে। আমাৰ ৰোগীৰ সংখ্যা বৃদ্ধি হ'লেও আপোনালোকে শংকিত নহ'ব, মনোবল অটুট ৰাখক। স্বাস্থ্য বিভাগে যিবিলাক পৰামৰ্শ দিছে COVID-19 পৰা নিজকে ৰক্ষা কৰিবৰ বাবে সামাজিক দূৰত্ব, মাস্ক পৰিধান আৰু নিজকে পৰিষ্কাৰ কৰি ৰখাৰ বাবে যিখিনি পৰামৰ্শ দিছে, এই ক্ষেত্ৰত যেন প্ৰতিগৰাকী ব্যক্তিয়ে সতৰ্কতা আৰু সজাগতা তেখেতসকলে নিশ্চিতভাৱে প্ৰদৰ্শন কৰে। তলাবন্ধাৰ মাজতে ধুবুৰীত কিছু শিথিলতা। ৰোটেশ্যন অনুযায়ী ধুবুৰীত খোলা হ'ব দোকান পোহাৰ। সপ্তাহত 3 দিনকৈ খোলা হৈছে দোকান। জিলা উপায়ুক্তৰ নিৰ্দেশৰ পিছতে খুলিল দোকানসমূহ। ধুবুৰীত কিছু শিথিলতা বুলি ইতিমধ্যে এই খবৰ আহি পৰিছে। ৰোটেশ্যন অনুযায়ী ধুবুৰীত দোকান পোহাৰ খোলা হ'ব। সপ্তাহত 3 দিনকৈ খোলা হৈছে দোকান। জিলা উপায়ুক্তৰ নিৰ্দেশৰ পিছতে দোকান খুলিছে, অৰ্থাৎ সপ্তাহত 3 দিনকৈ দোকান খোলাৰ নিৰ্দেশ দিয়া হৈছে। গতিকে ধুবুৰীত কিছু শিথিলতা, আংশিক শিথিলতা বুলি এইখিনিতে উল্লেখ কৰিব পাৰি। ৰোটেশ্যন অনুযায়ী ধুবুৰীত দোকান পোহাৰসমূহ খোলা হ'ব। সপ্তাহত 3খনকৈ দোকান খোলাৰ কথা ইতিমধ্যে 3 দিনকৈ দোকান খোলাৰ কথা ইতিমধ্যে কোৱা হৈছে। জ্যোতিৰ্ময় চক্ৰৱৰ্তী পোনপটীয়াকৈ সংযুক্ত হৈ আছে। জ্যোতিৰ্ময় চক্ৰৱৰ্তী, আপোনাৰ ওচৰলৈ আহিছোঁ। এক আংশিক শিথিলতা বুলি ক'ব পাৰি, ব্যৱসায়ীসকলৰ বাবেও কিছু সুখবৰ বুলিও ক'ব পাৰি। নিশ্চয়কৈ পাপৰি, দেখা গৈছে বিগত প্ৰায় 14 দিনত কেৱল মাত্ৰ ধুবুৰী নহয়, নামনি অসমৰ প্ৰতিখন জিলাতে কিন্তু কিছু পৰিমাণে এই ৰোগৰ সংক্ৰমণ কমিছে। কাৰণ যিসমূহ ৰোগী ইতিমধ্যে সংক্ৰমিত হৈছিল তেওঁলোকে সুস্থ হৈ ঘৰলৈ উভতি আহিছে বা তেওঁলোকে কোৱাৰেণ্টাইনত ৰখা হৈছে। আৰু বহিৰাজ্যৰ পৰা যিখিনি মানুহ আহি আছে, আচলতে যিটো আশংকা প্ৰথমতে আছিল, সেই আশংকা কিন্তু বৰ্তমানে দূৰ হৈছে। কাৰণ বহিৰাজ্যৰ পৰা অহা মানুহক পোনে পোনে ভিতৰত সোমাবলৈ দিয়া হোৱা নাই। ছাগলীয়া অথবা শ্ৰীৰামপুৰ গেটত তেওঁলোকক স্বাস্থ্য পৰীক্ষা কৰা হৈছে, সোৱাব লোৱা হৈছে আৰু তাতেই কোৱাৰেণ্টাইন কৰা হৈছে। যিসমূহ মানুহ ইয়াৰ পৰা যাব, সৰু সজাইলৈকে, যোৰহাটলৈকে বা তেজপুৰলৈকে পঠাই দিয়া হৈছে, কিন্তু ইয়াতে কিন্তু তেওঁলোকে পোনে পোনে সোমাব পৰা নাই। তাৰ কাৰণে সন্দেহ দূৰ হৈছে। তো সেই পৰিপ্ৰেক্ষিতত জিলা উপায়ুক্তে কালি এক নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশ মতে ৰোটেশ্যন পদ্ধতিত ধুবুৰীৰ দোকানসমূহ খুলিবলৈ নিৰ্দেশ দিছে। সোমবাৰ, বুধবাৰ, শুকুৰবাৰ এটা ৰোটেশ্যন কৰি দিয়া হৈছে আৰু মংগলবাৰ, বৃহস্পতিবাৰ, শনিবাৰ এটা ৰোটেশ্যন কৰি দিয়া হৈছে। এই 3-6 দিন আছে বিভিন্ন ধৰণৰ দোকান খুলিব। শুকুৰবাৰে, আজি যেনেকুৱা শুকুৰবাৰ পৰিছে, আজি যেনেকুৱা হাৰ্ডৱেৰ দোকান, চিমেণ্টেৰ দোকান, চাইকেলৰ দোকান ইত্যাদি খুলিব পাৰিব। তেনেকৈ বেকাৰী আৰু মিঠাই দোকানৰ ক্ষেত্ৰত বিশেষ শিথিলতা দিয়া হৈছে। তেওঁলোকে 7 বজাৰ পৰা 4 বজালৈকে প্ৰতিদিনে খুলিব পাৰিব, কিন্তু তেওঁলোকৰ সঠিক যি কাগজ পত্ৰ, আচলতে ফুড লাইচেন্সৰ পৰা আদি কৰি সকলো থাকিব লাগিব। ব্যৱসায়ীবোৰ আহিবলৈ আৰম্ভ কৰিছে, যিহেতু কালি বহু নিশাত এই অৰ্ডাৰখন ওলাইছিল, নিৰ্দেশখন ওলাইছিল। ব্যৱসায়ীবোৰ আহিবলৈ আৰম্ভ কৰিছে, ব্যৱসায়ীবোৰ আহি আছে। আমি পাইছোঁ এজনক। আপোনাৰ কিহৰ দোকান? মোৰ হাৰ্ডৱেৰৰ দোকান, টাইলছৰ দোকান। হয়, কেতিয়া খুলিব, মানে অৰ্ডাৰটো কেনেকৈ পালে ঘোষণাটো? আমি ছ'চিয়েল মিডিয়াত পালোঁ। হয়, তো আমি তাৰে মাজত আমি অলৰেডি খুলিলোঁ এতিয়া, যিহেতু 7টাৰ পৰা। তো মই চৰকাৰক বিশেষভাৱে ধন্যবাদ দি আছোঁ। মই ভাল লাগি আছে, বহুত দিন পিছত আজি দোকানটো খুলিলোঁ। ভিতৰৰ পৰা আনন্দ অনুভূতি হৈ আছে। মই আজি ড্ৰেছখন মোৰ পূৰা ইউনিফৰ্মত আছোঁ আৰু একদম বহুত দিন পিছত ভাল লাগি আছে মোক। এটা কথা যে ছ'চিয়েল ডিষ্টেঞ্চৰ কথা কৈছে, দোকান খুলিলেও দোকানসমূহক হাত ধোৱাৰ ব্যৱস্থা কৰিব কৈছে, আপোনালোকে এইবিলাক কৰিছেনে? না, আমি ষ্টাৰ্ট কৰা নাই, আজি ষ্টাৰ্টেই হ'ল। তো আমি এইটো আজি চব লগাই আমি চব এইটো মেইনটেইন কৰিম, ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি আমি আমাৰ ব্যৱসায় কৰিম।
নিশ্চয়কৈ ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি ব্যৱসায় কৰিব পাপৰি সেয়া স্পষ্ট কথা বৰ্তমানে লাহে লাহে ধুবুৰীৰ দোকান ধুবুৰী চহৰৰ লগতে সংলগ্ন অঞ্চলৰ বজাৰসমূহত দোকান খুলিবলৈ আৰম্ভ কৰিছে এটা কথা ইয়াতে উল্লেখ কৰোঁ পাপৰি ধুবুৰীত 5জনকৈ ৰোগী কৰোণা আক্ৰান্ত হৈছিল কিন্তু সেই 5জন ৰোগীয়ে বৰ্তমানে সুস্থ হৈছে তেওঁলোকে উভতি আহিছে তেওঁলোকৰ উভতি অহাৰ যিটো ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন হৈ আছিল উভতি অহাৰ পিছত তাৰো প্ৰায় 14 দিন উকলিবলৈ হৈছে সেই ক্ষেত্ৰত ধুবুৰী জিলা তথা নামনি অসমৰ ক্ষেত্ৰত কিন্তু এই ক্ষেত্ৰত এটা ভাল খবৰ বুলি ক'ব পাৰি এই মুহূৰ্তত জ্যোতিপ্ৰসাদ চক্ৰৱৰ্তী নিশ্চিতভাৱে সেয়া এটা ভাল খবৰ আৰু যিখিনি নীতি নিৰ্দেশনা দিছিল আচলতে সেই সকলোখিনি মানি চলাৰ বাবে আচলতে এইটো এটা ভাল খবৰ আহি পৰিছে হাতত কিন্তু জ্যোতিপ্ৰসাদ চক্ৰৱৰ্তী এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব লাগিব কাৰণ আংশিক শিথিলতাৰ কথা আহি পৰিছে গতিকে এই সময়ছোৱাত কোনোৱে যদি সুযোগ বুজি বেছিকৈ ওলাই অহা ওলাও সোমোৱা কৰা এই কথাখিনিৰ প্ৰতি দৃষ্টি নিবদ্ধ থাকিব লাগিব দ্বিতীয়তে আপুনি যিটো ক'লে যে এখন দোকান খুলিলেই নহ'ব যিখিনি তাত মানি চলিব লাগিব ছ'চিয়েল ডিষ্টেঞ্চ বুলিয়ে নহয় হাত ধোৱাৰ পৰা আদি কৰি চেনিটাইজাৰ সকলো মজুত থাকিব লাগিব জ্যোতিপ্ৰসাদ চক্ৰৱৰ্তী নিশ্চয়কৈ পাপৰি যিখিনি চৰকাৰী যিখিনি নিৰ্দেশনা আছে ছ'চিয়েল ডিষ্টেঞ্চৰ কথাটো এটা আছে আৰু যিখিনি আছে প্ৰতিখন দোকানৰ সন্মুখত হাত ধোৱাৰ ব্যৱস্থা সেয়া কিন্তু যিখন নিৰ্দেশ ডি চি অফিচৰ পৰা কালি ৰাতি যিখন ওলোৱা হৈছে তাত কিন্তু এটা স্পষ্টকৈ লিখা আছে যিখিনি নিয়ম কানুন তেওঁলোকে মানিব লাগিব নামানিলে কিন্তু কঠোৰ ব্যৱস্থা ল'বলৈ বাধ্য হ'ব আৰু এটা কথা অনাহকতে দোকানবোৰ খুলিছে বুলি অনাহকতে ৰাইজ আপোনালোকে ওলাই নাহিব আমিও আপোনালোকক অনুৰোধ জনাইছোঁ যাৰ প্ৰয়োজন আছে তেওঁ আহক আহি প্ৰয়োজনীয় সামগ্ৰী লওক আৰু ঘৰলৈ উভতি যাওক কাৰণ অনাহকতে ঘূৰি ফুৰিলে এই ৰোগ বৃদ্ধি পোৱাৰ সম্ভাৱনা অধিক হ'ব আৰু আৰক্ষীয়েও কিন্তু কঠোৰ ব্যৱস্থা ল'বলৈ তেতিয়া বাধ্য হ'ব তেনে ক্ষেত্ৰত যিখিনি শিথিলতা দিয়া হৈছে আজিৰ দিনটোৰ কাৰণে শুকুৰবাৰৰ দিনটোৰ কাৰণে যিখিনি শিথিলতা দিয়া হৈছে বা আগন্তুক ঈদ আছে ঈদৰ উৎসৱো আহি আছে 25 বা 26 তাৰিখৰ ফালে তেনে ক্ষেত্ৰত যিহেতু মুছলিম অধ্যুষিত জিলা এখন তেনে ক্ষেত্ৰত বজাৰ হাট খুলি দিবলৈ কাপোৰৰ দোকান খুলি দিবলৈ 3 দিনৰ নিৰ্দেশ দিছে মংগলবাৰ বৃহস্পতিবাৰ শনিবাৰে তেনে ক্ষেত্ৰত কাপোৰৰ দোকানো খুলিব কিন্তু দোকানত আহিব কিন্তু দোকানত ভিৰ নকৰিব ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি পেলাই আপোনালোকৰ যিখিনি প্ৰয়োজনীয় সামগ্ৰী আছে লৈ যাওক আৰু সুস্থ থাকক আৰু সুৰক্ষিত থাকক মূল কথা হৈছে সুৰক্ষিত থাকক ভিৰ কৰিলে কিন্তু এই সুৰক্ষাৰ যি চেইনডাল আছে ভাঙি যাব আকৌ পুনৰ ধুবুৰী সেই পুনৰ স্থিতি আগৰ স্থিতিলৈ যেন ঘূৰি নাহে তাৰ কাৰণে কিন্তু ধুবুৰী জিলাবাসী সচেতন হ'ব লাগিব বৰ্তমানে নিশ্চয় জ্যোতিপ্ৰসাদ চক্ৰৱৰ্তী আপোনাক ধন্যবাদ জনাইছোঁ আৰু এইখিনিয়ে কথা এইখিনিয়ে মূল কথা কাৰণ 3 দিনকৈ খোলা হৈছে সমাগত ঈদ গতিকে তেনে পৰিপ্ৰেক্ষিতত দায়িত্ব বাহিল সাংবাদিকসকলৰ দায়িত্ব বাহিল আৰক্ষী প্ৰশাসনৰো কাৰণ এই সময়ছোৱাত যদি দৃষ্টি নিবদ্ধ নাৰাখে তেতিয়াহ'লে আকৌ এবাৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে গতিকে এই সময়খিনিত সকলো সজাগ হোৱাৰ সময় সাৱধান হোৱাৰ সময় ছ'চিয়েল ডিষ্টেঞ্চ বা সামাজিক দূৰত্ব বৰ্তাই ৰাখি আপোনালোক বাহিৰলৈ ওলাই আহক বজাৰ সমাৰ কৰক কাৰণ নটিচন অনুযায়ী যিহেতু খোলা হ'ব দোকান পোহাৰ সপ্তাহত 3 দিনকৈ খোলা হ'ব গতিকে সেই অনুযায়ী এতিয়া ব্যৱসায়ীসকলৰ দায়িত্ব বাঢ়িছে বা যিসকল গ্ৰাহক তেওঁলোকৰ দায়িত্ব বাঢ়িছে ধন্যবাদ জনাইছোঁ জ্যোতিমা প্ৰথম সংবাদৰ পাছত ব্ৰেকিং নিউজ ডিব্ৰুগড়ৰ 4গৰাকী ৰেল যাত্ৰী কৰোনা নিগেটিভ এইটো এটা ভাল খবৰ আহি পৰিছে কালিৰ দিনটোত যথেষ্ট শংকিত হোৱাৰ খবৰ আছিল সেই সময়ছোৱাত কাৰণ ডিব্ৰুগড়ৰ যিকেইগৰাকী একেটা পৰিয়ালৰ সদস্য আছিল তেওঁলোকৰ ইতিমধ্যে টেষ্ট কৰা হৈছে আৰু তাৰ পাছতে ওলোৱা হৈছে যে যাত্ৰী কৰোনা নিগেটিভ বৃহস্পতিবাৰে জ্বৰত আক্ৰান্ত হৈছিল একেটা পৰিয়ালৰ 4জন জ্বৰত আক্ৰান্ত হৈছিল পিতৃ মাতৃ পুত্ৰ কন্যা ৰেলৰ পৰা নমাৰ সময়ত স্ক্ৰিনিঙত ধৰা পৰিছিল জ্বৰ দিল্লীৰ পৰা বিশেষ ৰেলযোগে আহিছিল পৰিয়ালটো জকাই চিকিৎসালয়ত কোৱাৰেণ্টাইন কেম্পলৈ নিয়া হৈছে 4জনকে আৰু পৰৱৰ্তী সময়ত অৰ্থাৎ আজিৰ দিনটোৰ এইটো এটা ভাল খবৰ বুলি ক'ব পাৰি কাৰণ একেটা পৰিয়ালৰ 4জনকৈ সদস্যৰ যিহেতু সামান্যভাৱে তেওঁলোক জ্বৰত আক্ৰান্ত হৈছিল আৰু জ্বৰত আক্ৰান্ত হোৱাৰ পাছত পুনে লৈ যোৱা হৈছিল জকাই মেডিকেললৈ আৰু এই মুহূৰ্তৰ যি খবৰ আহি পৰিছে তেওঁলোকৰ কৰোনা নিগেটিভ অৰ্থাৎ বৰ্তমান তেওঁলোক সুস্থ বুলিয়ে ক'ব পাৰি বৃহস্পতিবাৰে জ্বৰত আক্ৰান্ত হোৱা পৰিয়ালটোক পুনে লৈ যোৱা হৈছিল তাত পিতৃ মাতৃ পুত্ৰ আৰু কন্যা আছিল নমাৰ সময়ত স্ক্ৰিনিঙত ধৰা পৰিছিল তেওঁলোকৰ সামান্য জ্বৰ আছিল পৰৱৰ্তী সময়ত জ্বৰ অধিক হৈ পৰিছিল গতিকে চিন্তিত হোৱাৰ কাৰণ হৈ পৰিছিল আৰু সেই সময়ছোৱাতে স্বাস্থ্য বিভাগে তৎপৰতাৰে তেওঁলোকক লৈ গৈছিল জকাই মেডিকেললৈ কোৱাৰেণ্টাইনত ৰখা হৈছিল আৰু আজি দিনটোত এয়া এটা ভাল খবৰ যে তেওঁলোক কোভিড নিগেটিভ আন এক ব্ৰেকিং নিউজ মণিপুৰত পুনৰ এজন লোক কোভিড-19ত আক্ৰান্ত কৰোনা আক্ৰান্ত লোকজন পূব ইম্ফল জিলাৰ মুম্বাইৰ পৰা মণিপুৰলৈ আহিছিল লোকজন কৰোনাত আক্ৰান্ত ব্যক্তিজনৰ বয়স হৈছে 31 বছৰ মণিপুৰত 3 জনলৈ বৃদ্ধি পালে কৰোনাত আক্ৰান্তৰ সংখ্যা মণিপুৰৰ খবৰ পুনৰ এবাৰ জনাইছো মণিপুৰত পুনৰ এজন লোক কোভিড-19ত আক্ৰান্ত হৈছে কৰোনা আক্ৰান্ত লোকজন পূব ইম্ফল জিলাৰ মুম্বাইৰ পৰা মণিপুৰলৈ আহিছিল লোকজন কৰোনাত আক্ৰান্ত ব্যক্তিজনৰ বয়স হৈছে 31 বছৰ মণিপুৰত 3 জনলৈ বৃদ্ধি পাইছে কৰোনাত আক্ৰান্তৰ সংখ্যা মণিপুৰত এতিয়ালৈকে 3 জনলৈ বৃদ্ধি পালে কৰোনা আক্ৰান্তৰ সংখ্যা
মহামাৰী কৰোনাৰ সংক্ৰমণ ৰোধ কৰিবলৈ দেশজুৰি চলি আছে তৃতীয় পৰ্যায়ৰ লকডাউন কিন্তু কৰোনাৰ ভয়াৱহতাৰ প্ৰতি এতিয়াও সজাগ হোৱা নাই একাংশ বিনা কাৰণত নিজৰ দুচকীয়া বা চাৰিচকীয়া বাহন লৈ ঘৰৰ পৰা ওলাই আহি বজাৰ ৰাজপথ আদি স্থানত ভিৰ কৰিছে বহু লোকে বাইহাটা চাৰিআলিতো লকডাউন ভংগ কৰি বাহিৰলৈ ওলাই আহিছে অসংখ্য লোকসকলৰ মাজত নাই কোনো ধৰণৰ সামাজিক দূৰত্ব তাৰ মাজত এইজন আকৌ বাইক আৰোহীয়ে পিন্ধি থকা চোলাৰ পাছফালে লুকুৱাই নিছে অবৈধ দেশীয় সুৰাও পিছে আৰক্ষী তালাচী চোলাৰ ভিতৰৰ পৰা ওলাই পৰিল সুৰাখিনি লকডাউন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ লগতে জৰিমনাও বিহিছে আৰক্ষীয়ে চৰকাৰ তথা আৰক্ষী প্ৰশাসনে বিনা কাৰণত ঘৰৰ পৰা নোলাবলৈ বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো কিন্তু গা লৰা নাই এই সকল লোকৰ বাইহাটাৰ দৃশ্য দেখুৱাইছো বাইহাটাত এইদৰে স্কুটিৰ পিছফালে চোলাৰ পিছফালে স্কুটিৰ পিছফালে নহয় চোলাৰ পিছফালে দেশীয় সুৰা আৰু ইতিমধ্যে আৰক্ষীৰ হাতত পৰিছে আৰক্ষী যিহেতু তৎপৰ আৰক্ষীয়ে লকডাউন ভংগকাৰীৰ বিৰুদ্ধে জৰিমনা বিহিছে কিন্তু তাৰ পাছতো ইয়াত লকডাউনৰ কোনো চিন চাবেই নাই বাইহাটাত গতে বহুত কেছ ৰেজিষ্টাৰ কৰা হৈছে লকডাউনৰ নমনাৰ ক্ষেত্ৰত আজি আমি ফাইন কৰিছোঁ যিখিনি মানুহে মাস্ক পৰিধান কৰা নাই আৰু পিলিয়ন ৰাইডিং কৰিছে আৰু যিখিনি দোকানে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰা নাই তাহাঁতৰ ওপৰতো আমি ৰাখিছোঁ কিন্তু বাইহাটা চাৰিআলিৰ 250 মিটাৰ ৰেডিয়াছৰ ভিতৰত গোটেইখিনি দোকান আছে সেইকাৰণে 1/3 খোলাৰ পিছতো অকণমান বজাৰৰ সময়খিনিত অলপ ভিৰ হয় 10 বজাৰ পৰা 1 বজালৈকে অলপ ভিৰ হয় সেইটো আমি যিমান পাৰি ইমান ৰাইজক সজাগ কৰিছোঁ কিন্তু ৰাইজৰ সঁহাৰিটো অলপ কমকৈ পাইছোঁ বৃহস্পতিবাৰে নিশা গুৱাহাটীত উপস্থিত হয় দ্বিতীয়খন বিশেষ যাত্ৰীবাহী ৰেল চেন্নাইৰ পৰা অহা যাত্ৰীবাহী ৰেলখনৰ পৰা গুৱাহাটীত নামে অসমৰ বিভিন্ন জিলাৰ 275 গৰাকী যাত্ৰী চেন্নাইৰ পৰা অহা বিশেষ ৰেলখনত আছিল অসমৰ 411 গৰাকী যাত্ৰী পুনৰবাৰ জনাইছো বৃহস্পতিবাৰে নিশা গুৱাহাটীত উপস্থিত হয় দ্বিতীয়খন বিশেষ যাত্ৰীবাহী ৰেল চেন্নাইৰ পৰা অহা যাত্ৰীবাহী ৰেলখনৰ পৰা গুৱাহাটীত নামে অসমৰ বিভিন্ন জিলাৰ 275 গৰাকী যাত্ৰী চেন্নাইৰ পৰা অহা বিশেষ ৰেলখনত অসমৰ 411 গৰাকী যাত্ৰী আছিল অৱশেষত নিজ ঘৰত উপস্থিত হাৰ্টথ্ৰব জুবিন গাৰ্গ বৃহস্পতিবাৰে নিশা পত্নী গৰিমাৰ সৈতে হোটেল ৰেডিশ্যন ব্লুৰ পৰা কাহিলীপাৰাৰ বাসগৃহত উপস্থিত হ'ল জুবিন এতিয়া পত্নীসহ হোম কোৱাৰেণ্টাইনত থাকিব জুবিন গাৰ্গ কৰোনা পৰীক্ষাৰ ফলাফলত নিগেটিভ হোৱাৰ পিছতে ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰা হৈছিল জুবিন গাৰ্গ তথা গৰিমা গাৰ্গক লগতে দুয়োগৰাকী বন্ধুকো আৰু এয়া পৰিয়ালৰ সৈতে সময় কটাইছে এতিয়া জুবিন গাৰ্গে কৰোনা পৰীক্ষাত নিগেটিভ অহাৰ পাছতে ঘৰত উপস্থিত হয় আৰু লকডাউনৰ পূৰ্বে যিহেতু মুম্বাইলৈ চিকিৎসাৰ বাবে গৈছিল জুবিন গাৰ্গ লকডাউনৰ বাবে তাত আবদ্ধ হৈ পৰিছিল পৰৱৰ্তী সময়ত বিশেষ বাছেৰে 5 দিনৰ এক যাত্ৰা অতিক্ৰম কৰি গুৱাহাটীত উপস্থিত হয় ৰেডিশ্যন ব্লুত ৰখা হয় স্বাস্থ্য পৰীক্ষাৰ অন্তত কোৱাৰেণ্টাইন হিচাপে তাৰ পাছতে ফলাফল নিগেটিভ আহে আৰু এয়া ঘৰত তেওঁলোক বৰ্তমান উপস্থিত আৰু নিজৰ পৰিয়ালৰ সৈতে সময় কটাইছে কোৱাৰেণ্টাইন হোম কোৱাৰেণ্টাইন হৈ থাকিব জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ পত্নী কৃষি ঋণৰ বাবে মোকলাই দিয়া হ'ব 4 লাখ কোটি টকা 3 কোটি কৃষকে লাভ কৰিব কৃষি ঋণ প্ৰব্ৰজিত শ্ৰমিকৰ বাবে 11,000 কোটি টকাৰ গৃহ নিৰ্মাণ গ্ৰাম্য অৰ্থনীতিৰ বাবে 4,200 কোটি মুকলি কৰি দিয়া হৈছে সংবাদমেলত ঘোষণা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ Street vendors, one housing. So in all about 9 steps that I will be announcing today, 3 relating to migrant workers, 1 related to the Sishu loan within Mudra, 1 related to street vendors, 1 housing, 1 related to employment generation largely for tribals and in those in the tribal pockets, and 2 related to farmers, particularly small farmers. But even as I say this, since you have been keenly listening and hearing what we are saying, many of them may have overlaps with the next package that we'll announce. So on farmers, for example, it's not as if I'm giving only 2 steps, nothing more. Are kisan ke liye chhod de kaam? No, there will be more. But today I'm bringing in 2. Just as I said, in each of the package, we'll keep in mind and prioritize concerns related to migrant workers, poor, those who are, in need, and therefore that will continue. So if I have not spoken about a certain thing today,
It's not as if Government of India has forgotten. After all, let's please remember that about 3 crore farmers had availed loans which were given to them earlier in concessional rates, I think, which was direct support to farmers. And those 3 crore farmers had availed of agricultural loans which were over 4 lakh crores. 3 crore farmers who are marginal farmers had already benefited from 4 lakh crores of credit given to them. And those people who have availed of these credit through the Reserve Bank were also given a moratorium. For the next 3 months, you don't have to pay your EMI and so on. বাইহাটা চাৰিআলিত কমলপুৰত নিশা উত্তেজনাপূৰ্ণ এক পৰিস্থিতিৰ সৃষ্টি হয় এজন সন্দেহজনক লোকৰ চলন ফুৰণক লৈ বৰুৱাজানি গাঁৱত এক উত্তেজনা লকডাউনৰ সময়ছোৱাত অঞ্চলটোত সঘনাই চুৰি কাৰ্য সংঘটিত হৈ থকাৰ সময়ত এইদৰে অচিনাকি ব্যক্তি ঘূৰি ফুৰা ৰাইজৰ সন্দেহ হয় লোকজনক আটক কৰি আৰক্ষীক খবৰ দিয়ে আটকাধীন লোকজন দৰঙৰ চেনিমাৰী ছাত্ৰাৰ আলি বুলি জানিব পৰা গৈছে লোকজনৰ পৰা কিছু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে স্থানীয় ৰাইজে পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ লোকজনক থানালৈ লৈ যায় তলাবন্ধত আবদ্ধ লোকৰ বাবে চৰকাৰ প্ৰশাসনে ব্যৱস্থা কৰাৰ পিছতো খুচকাঢ়ি ঘৰমুৱা হৈছে একাংশ লোক এটা পৰিয়ালে খুচকাঢ়ি অহাৰ এটা ভিডিঅ' সম্প্ৰতি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰাজপথত মাতৃয়ে টানি লৈ গৈ থকা ট্ৰলিৰ ওপৰত শুই পৰা এটি কণমানি ঝাঁচীৰ পৰা খুচকাঢ়ি আহিছে এই পৰিয়ালটো চাওক কিদৰে মাতৃয়ে টানি লৈ গৈ থকা ট্ৰলিৰ ওপৰত শুই পৰিছে কণমানিটো আৰু একাংশ লোকৰ কেমেৰাত বন্দী হৈছে এই হৃদয় বিদাৰক দৃশ্য তাৰ পাছতে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে পৰিয়ালটোৰ আলয় এঠানি দেখি একাংশ লোকে ISBT লৈ যোৱাৰ পৰামৰ্শ দিয়ে পৰিয়ালটো খবৰ অব্যাহত থাকিব সময়ত বিৰতি স্পৰ্শলৈ অহাৰ বাবে আটাইকেইজন লোক আক্ৰান্ত হোৱাৰো সন্দেহ গুৱাহাটী মহানগৰীত হঠাৎ বাঢ়িল কোভিড-19 আক্ৰান্তৰ সংখ্যা সোমবাৰে 2জন বুধবাৰে 15জন বৃহস্পতিবাৰেও আক্ৰান্ত হ'ল আন বহুকেইজন কোভিড-19 ভাইৰাছ বিয়পোৱাৰ ক্ষেত্ৰত ছুপাৰ স্প্ৰেডাৰ হ'ল মংৰু চাহনি সোমবাৰে ফাঁচী বজাৰৰ আলুগুদামৰ কৰ্মচাৰী মংৰু চাহানী কোভিড-19 আক্ৰান্ত হোৱাৰ পিছতে মংৰুৰ সংস্পৰ্শলৈ অহা 15জনকৈ লোকৰ গাত বুধবাৰে পোৱা গ'ল কোভিড-19 ভাইৰাছ কোভিড-19 আক্ৰান্তসকল ক্ৰমে সুনীল ৰয় প্ৰভাৱ আনন্দ বিশ্বনাথ সাহা লেখাৰু নিষাদ সঞ্জীৱ কুমাৰ চিপুজন নিষাদ সুমিত কুমাৰ অজয় কুমাৰ শংকৰ শাহ সুবোধ কুমাৰ মুকেশ সিং গণি কেৱট বিদ্বেশ্বৰ ঠাকুৰ প্ৰবীণ কুমাৰ ৰাও আৰু কৃষ্ণ গুপ্তা ইতিমধ্যে নতুনকৈ আক্ৰান্ত এই ৰোগীসকলৰ সংস্পৰ্শলৈ অহা আটাইবোৰ লোকৰ তথ্য বিচাৰি কণ্টেক্ট হিষ্ট্ৰী খুচৰিবলৈ আৰম্ভ কৰিছে প্ৰশাসনে ইতিমধ্যে কোভিড-19 আক্ৰান্ত হৈছে মংৰুৱে কাম কৰা আলুগুদামৰ মেনেজাৰ মুকেশ সিঙো মুকেশ সিং ফটাচিলৰ GS কলনীৰ বাসিন্দা ইতিমধ্যে মুকেশ সিঙৰ পৰিবাৰ আৰু 3 সন্তানকো কোৱাৰেণ্টাইন কৰাৰ লগতে ফটাহিল GS কলনীক কণ্টেইনমেণ্ট জোন ৰূপে ঘোষণা কৰা হৈছে তলত গুডাউন আলুৰ গুডাউন আৰু ওপৰত হোটেলো আছে লেবাৰকেইটা আমি পাইছোঁ য'ত আমি মংৰু চাহানি পালোঁ য'ত আমি 11জন লেবাৰ কালি পাইছোঁ তাৰে তেওঁ মেনেজাৰ তেওঁ সেই তাতেতো কাম কৰি আছে ইয়াতে 19টা ফেমিলি আছে 19টা ফেমিলিৰ ভিতৰত 78 মানুহ আছে ফাঁচী বজাৰত গুটখাজাতীয় সামগ্ৰীৰ ব্যৱসায় কৰা শংকৰ চাহাৰ ঘৰ পাণবজাৰৰ ৰেলৱে কলনী ৰোডত এই কথা পোহৰলৈ অহাৰ পিছতে চিল কৰা হ'ল পাণবজাৰ ৰেলৱে কলনী ৰোড শংকৰ চাহাৰ সংস্পৰ্শলৈ অহা 16জনকৈ লোকৰ স্বাস্থ্য পৰীক্ষা কৰি তেওঁলোকক কোৱাৰেণ্টাইন কৰা হৈছে শংকৰ চাহা বুলি যিটো এই ল'ৰা
তাৰ ফেমিলি য'ত আছিল তাত সি আৰু ভায়েক থাকে, কিন্তু সেই এলেকাটো আমি কৰিব লাগিব। তাত কিমান মানুহ কণ্টেক্টত আহিছে আমি প্ৰবেবলি তাত বহুত মানুহ কণ্টেক্টত নাই। ইফালে COVID-19 আক্ৰান্ত বিন্দেশ্বৰ ঠাকুৰ পেছাত নাপিত। মংগলু চাহানি থকা হোটেল ৰাজমহলৰ তলত ফুটপাথত বহি চুলি কাটিছিল এই বিন্দেশ্বৰ ঠাকুৰে। লকডাউনৰ সময়তো তেওঁ আইন উলংঘন কৰি চুলি কটাৰ অভিযোগ উত্থাপন হৈছে। তেওঁ ধৰক নাপিত যদিও হয়, তেওঁ চেলুন হিচাপে নাছিল, হয়তো তেওঁ এই মানে ফ্ৰীলেন্সিঙৰ দৰে তেওঁলোকে তাতে কোনোবাই যদি কাটিব পাৰে কাটি দিয়ে বা কাৰোবাৰ ঘৰত গৈ কাটি দিছে চাগে, আমি বিচাৰি আছোঁ তথ্যখিনি। বিন্দেশ্বৰে কাক কাক চুলি কাটিছিল তেওঁলোকৰ তথ্য খুচৰিবলৈ চেষ্টা চলাই আছে প্ৰশাসনে। ইফালে বিন্দেশ্বৰৰ ঘৰ শান্তিপুৰৰ পূবালী পথত। কুমাৰ নাৰ্ছিং হোমৰ সমীপতেই বিন্দেশ্বৰ ঠাকুৰৰ ঘৰ। কুমাৰ পাঠক নামৰ এজন ব্যক্তিৰ ঘৰত 4জন আৱাসীৰ সৈতে একেলগে আছিল বিন্দেশ্বৰ। বিন্দেশ্বৰ ঠাকুৰৰ দেহত COVID-19 পজিটিভ পোৱাৰ পিছতেই কুমাৰ নাৰ্ছিং হোমৰ এলেকা কণ্টেইনমেণ্ট জোন ৰূপে ঘোষণা কৰাৰ লগতে বিন্দেশ্বৰ থকা ভাড়াঘৰটোৰ চুবুৰীয়া 44জন আৱাসীৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। কুমাৰপাৰা, GS ৰোড, শান্তিপুৰ আশ্ৰম ৰোড আৰু ৰেলৱে কলনী, এই 4টা জেগাত আমি প্ৰায় 3 শতাধিক চেম্পল লৈছোঁ। ইয়াৰে কিছুমান ব্যক্তিক খুব বেছি ক্ল'জত থকাৰ কাৰণে আমি চেম্পলৰ ৰিজাল্ট অহাৰ আগতেই তেওঁলোকক আমি হস্পিটেললৈকে লৈ গৈছোঁ, যাতে আমি ধৰি লৈছোঁ যে তেওঁলোক পজিটিভ হোৱাৰ 90% সম্ভাৱনা আছে, যদিও ভগৱানক কম যে হ'ব নালাগে। বুধবাৰে 15জন কোভিড আক্ৰান্ত চিনাক্ত হোৱাৰ পিছতেই সষ্টম হৈ পৰিছে প্ৰশাসন। কিন্তু এতিয়াও বাকী আছে এই 15গৰাকী কোভিড আক্ৰান্তৰ সংস্পৰ্শলৈ অহা আন বহু লোক চিনাক্ত হ'বলৈ। এই পৰিপ্ৰেক্ষিতত মহানগৰীত COVID-19 আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ যে বাঢ়িব সেই আশংকা এক প্ৰকাৰৰ স্পষ্ট। বলেন ভট্টাচাৰ্য, ভাস্কৰ হাজৰিকা আৰু হীৰকজ্যোতি মালাকাৰৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমত 86জনলৈ বৃদ্ধি COVID-19 আক্ৰান্তৰ সংখ্যা। দুদিনত 22জন ব্যক্তি আক্ৰান্ত হৈছে COVID-19ত। ৰাজ্যত আৰোগ্য হৈছে 40গৰাকী কৰোনা আক্ৰান্ত। এতিয়াও চিকিৎসাধীন হৈ আছে 43গৰাকী কৰোনা আক্ৰান্ত। ৰাজ্যত এই পৰ্যন্ত 2গৰাকী কৰোনা আক্ৰান্তৰ মৃত্যু। আমি যিহেতু জনাই গৈছোঁ পুৱাৰ ভাগৰে পৰা যে এই আজিৰ দিনটোৰ এয়া হৈছে শেহতীয়া আপডেট, অৰ্থাৎ পৰৱৰ্তী সময়ত আৰু নতুন নতুন খবৰ আমি আপোনালোকক দি যাম। কিন্তু এই মুহূৰ্তৰ যি খবৰ সেয়া হৈছে যে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে, 9টালৈ বৃদ্ধি পাইছে কণ্টেইনমেণ্ট জোন। আৰু তাৰোপৰি যিহেতু চিকিৎসাধীন অৱস্থাত আছে 2গৰাকী COVID-19 পজিটিভ ৰোগীৰ ইতিমধ্যে মৃত্যু হৈছে। আক্ৰান্তৰ সংখ্যা 86জনলৈ বৃদ্ধি পাইছে, যদিও সুস্থ হোৱাৰ সংখ্যাও যথেষ্ট। দুদিনত কিন্তু 22জন ব্যক্তি আক্ৰান্ত হৈছে COVID-19ত। ভাস্কৰজ্যোতি হাজৰিকা আমাৰ সৈতে আছে আৰু এই মুহূৰ্তৰ আৰু অধিক খবৰ আমাক ভাস্কৰে জনাব। ভাস্কৰ, আপোনাৰ ওচৰলৈ আহিছোঁ। কণ্টেইনমেণ্ট জোন যিহেতু বৃদ্ধি পাবলৈ লৈছে বা ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে, কালিৰ দিনটোতো 7জনলৈ বৃদ্ধি পাইছে। তাৰোপৰি আৰু আজিৰ দিনটোত আপোনাৰ হাতত আৰু কি খবৰ আছে ভাস্কৰ? নিশ্চয়কৈ যিহেতু একাধিক্ৰমে এই যি সংক্ৰমণৰ যি সংখ্যা সেই সংখ্যা কিন্তু বৃদ্ধি পাব ধৰিছে। আৰু আমি আছোঁ ফাঁচী বজাৰত, যিখন আচলতে মোৰ পিছফালে আছে ৰাজকমল হোটেল, আৰু যিখন হোটেল আচলতে সেই হোটেলখনৰ পৰা তলত থকা যিটো আলুৰ গুদাম আছিল তাৰ পৰাই এই ফাঁচী বজাৰত যি 15গৰাকীকৈ লোক যি সংক্ৰমিত হ'ল সেই তাৰ আচলতে আৰম্ভণি আছিল ইয়াতে, এইটো স্থানৰ পৰা আছিলে। এইটো স্থানতে সেই ৰাজমহল হোটেলৰ তলতেই সেই তালতে আলু গুদামটো আছিল। আৰু লগতে সেই যিগৰাকী নাপিতৰ পৰা আচলতে ইতিমধ্যে বহুকেইগৰাকী লোক সংস্পৰ্শলৈ আহিছিল। আৰু সেই নাপিতগৰাকীৰ পৰাই বহুকেইগৰাকী দেহত COVID পজিটিভ হয়তো সংক্ৰমণ হ'ব পৰা এক সন্দেহ ব্যক্ত কৰা হৈছে। আৰু ইতিমধ্যে সেইসমূহৰ আজি হয়তো দুপৰীয়া ভাগলৈ সেই যিসমূহ ৰিপৰ্ট তাৰ ফলাফল আচলতে আহি পাৰিব। আৰু তাৰ পাছতে হয়তো আজিৰ তাৰিখত আজি যি সংক্ৰমণৰ যি সংখ্যা সেই সংখ্যা হয়তো অধিক বৃদ্ধি পাব, এয়া এক আশংকা কৰা হৈছে। আৰু ইতিমধ্যে গমেই পাইছে যে কণ্টেইনমেণ্ট জোনসমূহ যিসমূহ স্থান সেই যানসমূহ বৃদ্ধি কৰাইছে। আৰু এইটো এটা কণ্টেইনমেণ্ট জোন, যিহেতু ইয়াৰ পৰাই মূল সূত্ৰপাত হৈছিলে। আৰু যি সৰ্বাধিক যি 15টাকৈ COVID পজিটিভ হৈছিল এইটো স্থান আছিলে, এইটো স্থানৰ পৰা আচলতে সংক্ৰমণ হৈছিল। কিন্তু তাতকৈ ডাঙৰ বিষয়টো হৈছে যিগৰাকী প্ৰথমগৰাকী যি ফাঁচী বজাৰত যিগৰাকী ব্যৱসায়ী দেহত COVID পজিটিভ চিনাক্ত হৈছিল সেইগৰাকী দেহত কিন্তু COVID পজিটিভ ক'ৰ পৰা আহি কিন্তু এতিয়াও আচলতে স্বাস্থ্য বিভাগ নিশ্চিত হোৱা
হোৱা নাই বা তেওঁলোকে নিশ্চিত তথ্য দিব পৰা নাই সন্দেহ কৰা হৈছে মই যোৱাকালিও কৈছিলোঁ যে সন্দেহ কৰা হৈছে হয়তো যিসমূহ আলুৰ যিসমূহ বা পিঁয়াজ যিসমূহ বাহিৰৰ পৰা আহে ৰাজস্থান বিহাৰৰ পৰা যিসমূহ আহে সেই ট্ৰাকৰ পৰা যিসমূহ বস্তু ইয়াত আনলোড কৰা হয় হয়তো সেই সময়তেই সেই আচলতে ইয়াত সংক্ৰমণ হৈছিল নেকি সেই ব্যক্তিৰ দেহত ইয়াত সন্দেহ কৰা হৈছে আৰু তাৰ পৰাই যিসমূহ ইয়াত থকা যিসমূহ শ্ৰমিক হওক নাপিত হওক আৰু যিগৰাকী চালক আছিল চালক সেইসকল সংক্ৰমিত হোৱাৰ আশংকা কৰা হৈছে আৰু তাৰ সমান্তৰালভাৱে যিহেতু এক বৃহৎ আচলতে সংস্পৰ্শলৈ আহিছিল এই গোটেই যি বিষয়টো মই এইখিনিতে কওঁ যিহেতু ফাঁচী বজাৰৰ বিষয়টো হয়তো মই কালিও কৈছোঁ যে এইটো নকলেও হ'ব যিহেতু ব্যৱসায়িক এখন হাট ইয়াত লাখ লাখ লোকৰ ভিৰ ঘটে তেনে ক্ষেত্ৰত আশংকা কৰা হৈছে হয়তো আৰু বহু লোক ইয়াত সংক্ৰমিত হ'ব পাৰে নেকি এনেধৰণৰ বিভিন্ন প্ৰশ্ন আছে যোৱাকালি দিনটোতো বহু লোকৰ যি ব্লাড ৰিপৰ্ট বা যিসমূহ নমুনা সেই নমুনা আচলতে সংগ্ৰহ কৰা হৈছিল আৰু সংগ্ৰহ কৰাৰ পাছত একাধিক্ৰমে তেওঁলোকৰ ফলাফল হয়তো আজি দুপৰীয়া ভাগলৈ ওলাব আৰু এই ফলাফলটোৱে অতি আচলতে গোটেই বিষয়টো নিৰ্ভৰ কৰিব হয়তো এই যি ফলাফল যদি আহে হয়তো যদি সংক্ৰমণৰ সংখ্যা বৃদ্ধি পায় কিন্তু কণ্টেইনমেণ্ট জোনৰ যি সংখ্যা সেই কণ্টেইনমেণ্ট জোনৰ সংখ্যা হয়তো বৃদ্ধি কৰিব লগা হ'ব পাৰে এই ক্ষেত্ৰত কাৰণ ইতিমধ্যে যোৱাকালিও এই কণ্টেইনমেণ্ট জোন যিকেইটা ঘোষণা কৰিছিল তাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁ নিজেই গৈছিলে তেওঁ নিজেই গৈ আচলতে এইসকল লোক যিসকল ইয়াত আৱাসী থাকে সেই আৱাসীসকলৰ সৈতে কথা পতাৰ চেষ্টা কৰিছিলে কাৰণ স্বাভাৱিকতে ভীতিগ্ৰস্ত হোৱা দেখিবলৈ পোৱা গৈছিল ভয় শংকাৰ মাজত আচলতে সময় অতিবাহিত কৰিছিল গতিকে তেওঁলোকক বুজাব চেষ্টা কৰিছিলে যে ভয় শংকাৰ প্ৰয়োজন নাই তেওঁলোকে এইকেইদিন আচলতে ধৈৰ্যৰে ঘৰত থাকক কেৱল তেওঁলোকে যেন বাহিৰৰ যেন ওলাই নাহে আৰু ঘৰতে যেন তেওঁলোকে হোম কোৱাৰেণ্টাইন হৈ এই যিকেইটা দিন এই 14টা দিন যেন তেওঁলোকে পাৰ কৰে আৰু দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত সেই মুহূৰ্তত প্ৰায় 8:30 বাজি গৈছে আৰু যিহেতু এটা কণ্টেইনমেণ্ট জোন লগতে ইয়াত ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে যিহেতু এটা কমাৰ্চিয়েল কমপ্লেক্স আছে ইয়াত বহু লোক ইয়াত বসবাস কৰে এই মুহূৰ্তলৈ তেনে কোনো লোক যোৱাকালিৰ পৰা আমি চাইছিলোঁ বা যোৱাকালি আচলতে যিহেতু সফলতা যদি আমি বিচাৰোঁ আমি যদি COVID-19ৰ বিৰুদ্ধে এই যি যুঁজখন সেইখন যদি আমি সফল হ'ব বিচাৰোঁ তেতিয়াহ'লে সকলোৰে সহযোগিতা খুবেই বেছি প্ৰয়োজন কেৱল স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বুলি নহয় প্ৰত্যেকগৰাকী ব্যক্তিৰ আচলতে দায়িত্ব আপুনি যিটো দৃশ্য এই মুহূৰ্তত দেখাইছে এয়া কণ্টেইনমেণ্ট জোন হিচাপেও যিহেতু ঘোষণা কৰা হৈছে তাৰোপৰি যিহেতু এই হোটেলৰ তলতে চুলি কাটিছিল নাপিতজনে গতিকে 70-80 জন লোকৰ চুলি কাটিছিল গতিকে এতিয়া সেই অঞ্চলৰ ৰাইজ যদি সজাগ হয় সচেতন হয় সহযোগিতা আগবঢ়ায় নিশ্চয় আৰু বেছি হয়তো বিয়পি নাযাব বা সংক্ৰমণ নহ'ব ভাস্কৰ আপোনাক ধন্যবাদ জনাইছোঁ কণ্টেইনমেণ্ট জোন সন্দৰ্ভতো আমি যিহেতু দৰ্শকসকলক জনাই গৈছোঁ যে 9টালৈ বৃদ্ধি পাইছে আমি সেই খবৰৰ মাজলৈ যাম এই মুহূৰ্তত গতিকে আজিৰ দিনটোৰ যিখিনি আপডেট এই মুহূৰ্তলৈকে আছে ভাস্কৰে ইতিমধ্যে আমাক জনাইছে ধন্যবাদ ভাস্কৰ আৰু খবৰ আছে সময় পুনৰ বিৰতি উভতি আহিছোঁ খন্তেক বিৰতিৰ পাছত আমি ইতিমধ্যে জনাই গৈছোঁ যে কণ্টেইনমেণ্ট জোন যিহেতু 9টাকৈ ঘোষণা কৰা হৈছে অৰ্থাৎ বৃদ্ধি পাবলৈ লৈছে কণ্টেইনমেণ্ট জোন বৃহস্পতিবাৰৰ দিনটোত ঘোষণা কৰা হয় 5টাকৈ কণ্টেইনমেণ্ট জোন পুনৰ এবাৰ কৈ দিছোঁ যে 9টাকৈ যি স্থান ইতিমধ্যে ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জোন হিচাপে সেই ঠাই কোন ঠাই ফাঁচী বজাৰৰ ৰাজকমল হোটেলৰ সোপা কণ্টেইনমেণ্ট জোন হিচাপে ইতিমধ্যেই ঘোষণা কৰা হৈছিল ঘোষণা কৰা হৈছে কুমাৰপাৰা শান্তিপুৰৰ পুবালী পথ ফটাশিলৰ GS কলনী পাণবজাৰ ৰেলৱে কলনী কণ্টেইনমেণ্ট জোনৰ ভিতৰত গুৱাহাটীৰ 4টা স্থান ইতিমধ্যে ঘোষণা কৰা হৈছিল কণ্টেইনমেণ্ট জোন হিচাপে আৰু বৰ্তমান গুৱাহাটী মেডিকেল কলেজৰ 5 নং ছাত্ৰাবাস বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ আৱাসিক চৌহদ চানমাৰী অমিয়নগৰ আৰু ডেণ্টেল কলেজৰ ছাত্ৰী নিবাস ঘোষণা কৰা হৈছিল সেয়া পূৰ্বতেই ঘোষণা কৰা হৈছিল অৰ্থাৎ এতিয়া মুঠ 9টাকৈ স্থান কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে মহামাৰী কৰোনা আতংকৰ মাজতে মহানগৰীৰ লখৰাত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় এটা দুটা নহয় 6টাকৈ পিপি কিট পৰিধান কৰি ৰাজপথত বিচৰণ কৰি ফুৰিছে এজন মানসিক ৰোগী আৰু এই দৃশ্য দেখাৰ পাছতে আতংকিত হৈ পৰে অঞ্চলবাসী যি সময়ত শেহতীয়াকৈ ৰাজ্যত উদ্বেগজনক হাৰত বৃদ্ধি পাবলৈ লৈছে কৰোনা সংক্ৰমণৰ সংখ্যা তেনে সময়তে এনেদৰে ডাষ্টবিনত পিপি কিট উদ্ধাৰ হোৱা ঘটনাক সহজভাৱে একাংশ লোকে ল'ব পৰা নাই এই মুহূৰ্তত আমি আগবঢ়াইছোঁ আমাৰ সাংবাদিক উৎপল হালৈৰ এক ৰিপৰ্ট যোৱাকালি সন্ধিয়াৰ ভাগৰে পৰা ছ'চিয়েল মিডিয়াত এক দৃশ্য ভাইৰেল হৈ পৰিছিল আৰু সেই দৃশ্য হৈছে এটা ডাষ্টবিনৰ পৰা পিপি কিট পিন্ধি এজন মানসিকভাৱে বিকাৰগ্ৰস্ত লোকে ৰাজপথত দৌৰি ফুৰিছিল আৰু সেই দৃশ্য বাৰম্বাৰ সকলো সংবাদ মাধ্যমে হওক বা ছ'চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পিছতে সকলো লোক ইতিমধ্যে শংকিত হৈ পৰিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰীৰ লখৰাৰ সেই মোৰ পিছফালে থকা ডাষ্টবিনটোৰ ওচৰত আৰু ডাষ্টবিনটো মোৰ সতীৰ্থই দেখুৱাব ইতিমধ্যে এই ডাষ্টবিনটোতে যোৱাকালি এজন মানসিকভাৱে বিকাৰগ্ৰস্ত লোকে এই ডাষ্টবিনৰ পৰা পিপি কিট পিন্ধি গৈছিলে আৰু সকলোৱে সন্দেহ কৰিছিলে যে সৰু সজাইত যিসমূহ ডাষ্টবিন
আচলতে PPE কিট পাৰ্চনেল প্ৰটেকশ্যন ইকুইপমেণ্ট ব্যৱহাৰ কৰা হয় সেই পাৰ্চনেল প্ৰটেকশ্যন ইকুইপমেণ্ট PPE কিটটো পৰিধান কৰি আচলতে ৰাজপথত এনেদৰে যোৱা বুলি সন্দেহ কৰিছিলে আৰু সৰু হৈছে বুলি সন্দেহ কৰিছিলে কিন্তু কোনে কেতিয়া এই স্থানত পেলাই গৈছিলে সেই কিন্তু ইতিমধ্যে কাৰো হাতত তথ্য নাই এটা PPE কিট আচলতে পৰিধান কৰা নাছিলে 4-5টা PPE কিট পৰিধান কৰিছিলে সেই যুৱকজনে পৰিধান কৰি এই স্থানতে বাৰম্বাৰ টহলি ফুৰিছিলে আৰু ইয়াৰ সমান্তৰালভাৱে যেতিয়া সেই ঘটনা সংঘটিত হৈছিলে সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকসকল শংকিত হৈ পৰিছে আৰু আমি তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা কালি আপোনালোকে কি দেখিছিলে কি মানে তেতিয়া প্ৰায় 7:30মান আছিল মই অলপ মানে গেটৰ ফলত হাল্লা শুনি ওলাই আহিছিলোঁ ওলাই আহি দেখোঁ যে আমাৰ এইখিনিতে ঘূৰি ফুৰা পগলা এটা প্ৰায় ইয়াত খাদ্য সন্ধানত মানে ডাষ্টবিনত খাদ্য বিচাৰি খাই থাকে কিন্তু মানে কালি আচৰিত ধৰণে দেখা পালোঁ যে PPE কিট কিছুমান উলিয়াই পিন্ধি আছে তেতিয়াতো ভয় খামেই আৰু ভয় খোৱাটো স্বাভাৱিক কাৰণ এইটো মেডিকেলৰ ব্যৱহাৰ কৰা বস্তু ইমান ডাঙৰ বেমাৰ এটাৰ কাৰণে ব্যৱহাৰ কৰা বস্তু যে মানুহ অলপ ভিৰ হ'ল আৰু যিহেতু মোৰ গেটৰ সন্মুখতে আমি বিশেষকৈ বেছি ভয় খাইছোঁ আৰু আমাৰ পূৰা ভিৰ এতিয়াই হয় দেখিছে আপোনালোকে গতিকে তাৰপিছতে যদি মেডিকেলৰ বস্তু কেনেকৈ আহিল ক'ৰ পৰা আহিল নাজানো কিন্তু অতিকে ভয় লগা হয় কাৰণ যিহেতু এইটো মেডিকেলৰ বস্তু আৰু পগলাজনে পিন্ধি মানে এনেকৈ ঘূৰি ফুৰিছে বা মোৰ এইটো গেট ইয়াত বহিছে পগলাজন আমাৰ এইখিনিতে ঘূৰি থাকে আৰু পগলাজন গতিকে পিন্ধি পেলাই প্ৰায় 6-7টা পিন্ধিছে এইফালে লাষ্ট টাইম এইফালে খোজকাঢ়ি গুচি গ'ল পগলাজন কিন্তু এইফালে যোৱাৰ পিছত আৰু চাই থকা নাই আৰু আগলৈ চালোঁ কিন্তু ক'ত গ'ল কি হ'ল নাজানো আৰু কিন্তু এই ডাষ্টবিনটোৰ পৰাই ওলাইছিল কেতিয়াৰ পৰা এই স্থানতে মানে সেইটোতো নাজানো আমি গেটৰ বাহিৰত নলাওঁ কিন্তু মই পগলাজনটো ইয়াতে থাকে পগলাজন আমাৰ এইখিনিতে ঘূৰি ফুৰিয়ে খায় এই কোনোবাই কিবা কিবি দিয়ে আমি ক'ত আছে কিবা গম পাইছে নেকি কোনো চৰকাৰ প্ৰশাসনে লৈ গৈছে নেকি নাই এইটোতো গম নাপাওঁ লাষ্ট টাইম যেতিয়া এইফালে মানে ৰাস্তাৰে গৈ থাকিল আৰু তেতিয়া প্ৰায় 7:30মান হৈছে যোৱাৰ পিছত মই প্ৰায় অলপ দেখা পাইছোঁ ইয়াৰ পৰা আধা কিলোমিটাৰমান দূৰলৈ চাইছোঁ ৰাস্তাৰ মাজেৰে গৈ আছে তাৰপিছত ক'ত গ'ল আৰু নাই আৰু প্ৰশাসনৰ লোক আহিছিলনে নাই কোনো অহা নাই এতিয়া আপোনালোকে কি কেনেধৰণে ভয় কৰিছে যিহেতু COVID-19 বিশ্বজুৰি সন্ত্ৰাস সৃষ্টি কৰিছে আৰু গুৱাহাটীত ইতিমধ্যে দুটা দিনত 22জনকৈ ৰোগী ধৰা পৰাৰ সমান্তৰালভাৱে যিহেতু আপোনালোকেও এই স্থানেৰে গৈছে আৰু গণসংক্ৰমণৰ যিহেতু এই ৰোগটো এজনৰ পৰা আন এজনলৈকে ট্ৰেন্সফাৰ হয় তেনে ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা চৰকাৰক আহ্বান জনাব আপোনালোকৰ মই এইটো চৰকাৰক মানে সঁচাকৈ মানে ভয় লগা পৰিৱেশে হয় চৰকাৰক আহ্বান জনাইছোঁ এনেকুৱা PPE কিট ব্যৱহাৰ কৰা PPE কিটে হ'ব কেনেকৈ আহিল ইয়াত এইটোতো আমি নাজানো কিন্তু অতি মানে আহ্বান জনাইছোঁ চৰকাৰক এনেকুৱা যাতে আৰু ডাষ্টবিনত পেলাবলগীয়া নহয় বা পেলাই নথয় বস্তুটো চৰকাৰে বিহিত ব্যৱস্থা লয় দেখিছিলে নেকি নাই দেখা নাই আমিতো গেটৰ ভিতৰতে থাকোঁ লকডাউনৰ কাৰণে বাহিৰ ওলোৱা নহয় হাল্লা শুনিহে ওলাইছিলোঁ গতিকে এইটো নাজানো কোনে পেলাইছে আছিলে লহৰৰ একাংশ ব্যক্তিৰ হৈছে ইতিমধ্যে এইসকল লোক ৰাজপথলৈ ওলাই আহিছে তেখেতসকলে আচলতে গণসংকিত হৈছে আতংকিত হৈছে এনেদৰে ওলাই কি কৰিব পৰা যায় আৰু এই যি কৰোণা মহামাৰী কৰোণাৰ বিৰুদ্ধে বিশ্বজুৰি সকলোৱে যুঁজি আছে স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া হওক অসমৰ মুখ্যমন্ত্ৰী সকলোৱে একেলগে যুঁজি আছে তেনে পৰিপ্ৰেক্ষিতত কোনে কেনেদৰে এই স্থানত PPE কিট পেলাই গ'ল তাক লৈ কিন্তু ইতিমধ্যে ৰহস্য সৃষ্টি হৈছে তলাবন্ধৰ মাজতে যোৰহাটত ইটোৰ পাছত সিটোকৈ চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা সংঘটিত হ'বলৈ লৈছে 48 ঘণ্টাত সংঘটিত হৈছে 3টাকৈ আত্মহত্যাৰ ঘটনা যাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে যোৰহাটবাসীৰ ৰাইজ শেহতীয়াকৈ এগৰাকী মহিলাৰ আত্মহত্যাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ সুইচাইড জোনলৈ পৰিণত হৈছে যোৰহাট লকডাউনৰ মাজতে যোৰহাটত বিগত 48 ঘণ্টাত 3জনৰ আত্মহত্যা লকডাউনৰ ফলত ব্যাপক ৰূপে বৃদ্ধি পাইছে নিউৰোসিস ৰোগীৰ সংখ্যা বহু লোকৰ বাবে প্ৰধান সমস্যা হৈ পৰিছে ডিপ্ৰেছন আৰু ষ্ট্ৰেছ ইয়াৰ মাজতে সংঘটিত হৈছে কেইবাটাও আত্মহত্যাৰ ঘটনা নৱালী হাবিচুকৰ এগৰাকী বিবাহিতা মহিলাৰ মৃতদেহ বাথৰুমত ডিঙিত চিপলোৱা অৱস্থাত উদ্ধাৰ হৈছে এইটো আত্মহত্যাৰ কাৰণে আমি ৰছীডাল দেখি যি গম পাইছোঁ এইটো আত্মহত্যা এনে তেওঁ চকী টকী লৈ লৈছে ওপৰত উঠিবলৈ মোৰ মানে মানুহগৰাকী এটা ফোন কলৰ কাৰণে মাকৰ লগত কিবা এটা ডিছকাছ কৰে তেওঁ মনে মনে শুনিলে কিবা তেওঁ আকস্মিক চাগে মাইনত ধৰি ল'লে বস্তুটো সেইটো কাৰণে হয়তো তাই কালি এইটো প্ৰতি কৈছে এইটো মই কোনোপধ্যে ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি লকডাউনৰ মাজতে সৃষ্টি হোৱা মানসিক পৰিৱৰ্তনৰ ফলতে এনেদৰে এই সকল লোকে হঠাৎ এনে চৰম সিদ্ধান্ত লৈ পেলাইছে নেকি তাক লৈ সৃষ্টি হৈছে প্ৰশ্ন মনোৰোগ বিশেষজ্ঞই জানিবলৈ দিয়া মতে এনে হোৱাৰ সম্ভাৱনা বহু বেছি কাৰণ লকডাউনৰ সময়ছোৱাত ডিপ্ৰেছন ষ্ট্ৰেছত ভোগা নিউৰোসিস ৰোগীৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পাইছে লকডাউনটোৱে আমাৰ স্বাভাৱিকভাৱে যে জীৱনৰ যিটো মুভমেণ্ট সেই মুভমেণ্টবোৰ টোটেলি আমাৰ ৰখাই দিছে আৰু সেইটো কাৰণে আমাৰ লকডাউনত ষ্ট্ৰেছ বা এংজাইটি ৰিলেটেড প্ৰব্লেমছখিনি নেচাৰেলি বহুতখিনি গুণ বাঢ়ি গৈছে আৰু যিটো ফলত মানুহৰ
ধৰি লওক ইণ্টাৰপাৰ্চনেল ৰিলেশ্যনছবোৰ নাইকিয়া হৈ গৈছে, এতিয়া মানুহৰ ঘৰত আবদ্ধ হৈ গৈছে। গতিকে সেইকাৰণে এংজাইটি ষ্ট্ৰেছবোৰ বহুত বাঢ়ি যোৱাৰ কাৰণে এই ধৰণৰ সমস্যা আহিব পাৰে। কোভিড-19 মহামাৰীৰ সময়ছোৱাত সমগ্ৰ বিশ্বতে মানসিক ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে। লকডাউনৰ সময়ছোৱাত এংজাইটি আৰু ষ্ট্ৰেছ বহু লোকৰ বাবে এক ডাঙৰ সমস্যাৰূপে দেখা দিছে। মনোৰোগ চিকিৎসকৰ মতে এই ৰোগ দুবিধৰ এক মহৌষধ হৈছে টোপনি। গতিকে আপুনি যদি ভালদৰে টোপনি যায় তেনেহ'লে এনেধৰণৰ মানসিক অশান্তিৰ পৰা ৰক্ষা পাব পাৰে। উল্লেখযোগ্য যে বুধবাৰে পুৱা ঢকুৱাখনাৰ পল্লৱ গগৈ নামৰ এগৰাকী ছাত্ৰৰ মৃতদেহ ভাড়াঘৰৰ কোঠাত উদ্ধাৰ হৈছিল চিপ লোৱা অৱস্থাত। মঙলবাৰে পুৱা অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক অভিজিৎ শৰ্মাৰ মৃতদেহ নিজ বিভাগৰে কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল। আপোনাৰ হাই ছেকেণ্ডেৰী পাছ কৰিয়ে ITI কৰি আছে হ'বলা। তাৰপিছত এই আপোনাৰ লকডাউন ফাৰ্ষ্ট যোনটো ফেজটো আৰম্ভ হৈছিলে তেতিয়াই সি ঘূৰি আহিছিলে। এই জটিল সময়ছোৱাত সকলোৰে মানসিক আৰু শাৰীৰিক যত্ন লোৱাটো হৈ পৰিছে এতিয়া অতিকৈ প্ৰয়োজনীয়। যোৰহাটৰ পৰা কেমেৰাত পূৰ্ণ বিকাশৰ সৈতে গৌতম